অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 দেৱানন্দে মূৰ হতুৱাই ৰুবুলৰ ঘৈণীয়েকক মাৰি পেলালে সকলোৱে জানিলে মানুহজনী মানুহৰ হাততেই মৰিল সঁচা কথাটো মাত্ৰ দুজন মানুহে জানে যে মানুহজনী কাৰ হাতত মৰিল লৰা হেৰাল মানুহজনী মৰিল আৰু ৰুবুলৰ অৱস্থাটো কেনেকুৱা হ'ব মই বুজাই নকলেও হ'ব সি নাজানিলে কাৰ কাৰণে সি চকুৰ পানীৰে সি বাট নেদেখা হ'ল কিয় কৰিলা প্ৰভু এনেকুৱা কি দুখ কৰিছিলো আমি ইমান শাস্তি ইমান দুখ কিয় দিছা প্ৰভু বৰ হেঁপাহেৰে ঘৰখন সাজিছিলো সংসাৰ কৰিছিলো কিয় প্ৰভু কিয় এটা এটাকৈ মোৰ সংসাৰৰ পৰা মানুহবোৰ লৈ গুচি গলা ল'ৰাটো কলৈ গ'ল আজিও নাজানিলো আৰু মানুহজনী ইমান যন্ত্ৰণা দি কিয় মাৰি পেলালা প্ৰভু গোটেই জীৱন তেওঁক নিৰাপদে ৰাখিম বুলি কথা দিছিলো নোৱাৰিলো মই তেওঁক নিৰাপদে ৰাখিব নোৱাৰিলো সেই উশাহটো লোৱাৰ সময়ত তেওঁ চাগে কিমান কষ্ট পাইছিল মই চাই থকাৰ বাহিৰে একোৱেই কৰিব নোৱাৰিলো ক'ত ভুল হ'ল প্ৰভু মোৰ ভুলটো ক'ত হ'ল ৰংঘৰত আজি ৰং নাই আজি হেতা পৰি থকা ৰংবিলাক লৈ মই জীয়াই থাকিম ছোৱালীজনীৰ কাৰণে মই আকৌ এবাৰ জীয়াই থকাৰ সাহস গোটাব লাগিব মই তোমাক কাবৌ কৰিছো প্ৰভু ছোৱালীজনী মোৰ পৰা কাঢ়ি নিনিবা মই আৰু সহ্য কৰিব নোৱাৰিম প্ৰভু মই আৰু সহ্য কৰিব নোৱাৰিম কি হৈ গ'ল এইবোৰ মোৰ মনে যে এতিয়াও বিশ্বাস কৰিব পৰা নাই কালি পৰহিলৈকে হাঁহি থকা মুখবোৰ এটা মাত নুফুটা অৱস্থা হ'ল কাৰ কি অপকাৰ কৰিছিল সিহঁতে মোৰ মনে নামানে সিহঁতে কাৰোবাৰ অপকাৰ কৰিছিল বুলি আৰু মানুহবোৰক চাওকচোন জীয়াই থকা মানুহ এজনী শিল দলিয়াই দলিয়াই মাৰি পেলালে শিল দলিয়াই থকা হাতবোৰ সিহঁতৰ এবাৰো কপি নুঠিল নে মনবান থাকা একেবোৰ কথাই কৈ নাথাকিবলৈ তোমাক কৈ আছো নাই মই বেলেগ কথা আছে যদি কোৱা নহ'লে মোক বন্ধ কৰি থাকা মই বুজিছো আপুনি এই কথাবোৰ সহ্য কৰিব পৰা নাই কিন্তু সহ্য কৰিব নোৱাৰি হাত সাবতি বহি থাকিলে নহ'ব নহয় নিজৰা শিল মাৰা মানুহবিলাকক আপুনি বিচাৰি উলিয়াব লাগিব সিহঁতক জেলত দিব লাগিব তেতিয়াহে তাইৰ আত্মাই শান্তি পাব তেৰিকা নক'বলগীয়া কথাবোৰ কিয় বাৰে বাৰে কৈ আছা মোৰ মূৰটো নষ্ট কৰিহে এৰিবা
তই অনবৰতে মনটো মাৰি নাথাকিবিচোন মোৰ যে অনবৰতে মনটো বেয়াই লাগি থাকে মই তোৰ লগত আছো নহয় মই তোৰ চব দুখ নাইকিয়া কৰি দিম কিনো কৰিবি তই জানো মোৰ ভাইটি আৰু মাক ঘূৰাই আনি দিব পাৰিবি খুৰীক ঘূৰাই আনিব নোৱাৰো মই মৰা মানুহক কেনেকে ঘূৰাই আনিম কিন্তু মই উপমন্যুক ঘূৰাই আনিম কেনেকে মই দেখোন তোক কৈছোৱে মই ডাঙৰ হলে তাক বিচাৰি যাম মোৰ মতে তাকো চাগে কোনোবা মাৰি পেলালে তই কেনেকে জানিলি মই ভাবিছো মোৰ মাও নাই ভাইটিও নাই মোৰ কিয় এনেকুৱা হলো তই মন বেয়া নকৰিবি উপাসা মোৰ মায়ে তোৰ নিজৰ মা বুলি ভাবিবিচোন মোৰ মায়েও তোক বহুত মৰম কৰে ন সেইকাৰণে বোধহয় এই জন্মত তহঁত দুটা আকৌ লগ হৈছ মন্দিৰত প্ৰথম যিদিনা মই তহঁতক দেখিছিলো মই নিজে আচৰিত হৈ গৈছিলো মোৰ সন্মুখত প্ৰাণ আৰু উপাসা এদিন আৰুচি আহিল আৰুচি আহোঁতে গম পাইছিলো যে এদিন তয়ো আহিবি আহিলি আৰু আজি মই মোৰ অপৰাধ স্বীকাৰ কৰিবলৈ সুবিধা পাইছো এতিয়া বাকীখিনি কথা শুনি যা দেৱানন্দই দুটাকৈ অপৰাধ কৰাৰ পাছত মানুহটো কিবা খিংখিঙীয়া হ'ল অনবৰতে খং কৰি থকা হ'ল ঘৰৰ মানুহবিলাকে ভাবিলে চকুৰ সন্মুখতে ৰুবুলৰ এনেকুৱা অৱস্থা দেখি আৰু নিজৰো একো কাম নোহোৱা দেখি মানুহটো এনেকুৱা হ'ল ৰেখা ৰেখা অঁ কি কৰি আছা তুমি তাত এনেই অলপ কাম কৰি আছিলো এনেই কাম কৰি থাকিলে হ'ব ভাত ক'ত ভাতটো হৈছে শাক পাচলি নাই বাবেহে ভাবি আছিলো তুমি ভাবি থাকিলে হৈ যাব কিনো কথাবোৰ কয় আপুনি আপোনাৰ হাতত বা পা পইচা আছেনে নাই নালাগে কোনেও খাব নালাগে মই বাহিৰ হ'ব নোৱাৰো সেয়া আপোনাৰ খং উঠিলেই নহয় ভাত ৰন্ধাৰ সময়ত যে নাই বুলি কোৱা আগতে ক'ব নোৱাৰা কৈছোৱে দেখোন আপোনাৰ হাতত বা পা পইচা আছে তেনে মনে মনে থাকা মই নাখাওঁ তোমালোকেও খাব নালাগে পাকঘৰত তলা মাৰি দিয়া শাক পাচলি একো এটা নাথাকিলে মই বাৰু ৰান্ধো কেনেকৈ আৰু এই মানুহটো নহয় ইমান যে খং হৈছে কি বা হৈছে আৰু দুদিনমান পাছত ঘৰলৈ যাবলৈ বাছ ভাড়াটো নাথাকিব দুদিনমান থাকাগৈ মোৰ কাম এটা হ'বলগীয়া আছে সেইটো হ'লে পাছত মই তোমালোকক লৈ আহিম ঠিক আছে দিয়ক তাৰ বাহিৰেতো আৰু উপায়ো নাই কালি যাবলৈ সাজু হোৱা কি যে দিন আহিল নাখাই মৰিব লাগিব বুলি ভবাই নাছিলো অৱতাৰ 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 তই মোৰ ঘৰলৈ আহিছ যে মানুহ বিচাৰি নাপালেতো ঘৰত আহিবই লাগিব তোক মই কিমান বাৰ ক'ব লাগে যে তই মোৰ ঘৰলৈ নাহিবি আপোনাৰ ঘৰলৈ আহি থাকিবলৈ মোৰ কোনো চখ লগা নাই মোক খালাচ কৰি দিয়ক বাছ আৰে মই দিমতো তোক দিম দিমটো কৰিয়ে আছে কেতিয়া দিব সেই তেতিয়াই মই কাম কৰিলো আজিলৈকে পইচাই নাই পইচা পালে মই তোক দিমতো নাই না 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 হ'ব সদায় এটা বাহানা শুনি থকা মানুহ মই নহয় মইতো কাম নকৰোঁ বুলি কৈছো তেতিয়া আপুনি কি কৈছিলে কাম নকৰিলে পইচা ক'ত পাবি কাম কৰিলো আৰু এতিয়া পইচা কাৰণে মাথা মাৰি থাকিব লগা হৈছে দিম বুলি কৈছো নহয় মই তোক বিশ্বাস কিয় নকৰ ঠিক আছে আপুনি মোক ডেটটো দিয়ক আৰু সেই ডেটত মই আহিম আৰু সেইদিনা যাতে মিছ নহয়
বৰমাহঁত আজিকালি আমাৰ ঘৰলৈ কিয় নাহে? এনেই নাহে। আমাক বেয়া পাইছে নেকি? কিয় কিয় বেয়া পাব? প্ৰাণে কি কৈছে জানা? কি কৈছে? আজিকালি বোলে বৰ্তাৰ অনবৰতে খং উঠি থাকে। সিহঁতক মাৰে, গালি দিয়ে। বৰ্তাই কিয় ইমান খং কৰি থাকে? জানো, মইনো কেনেকৈ ক'ম। আমি তাৰ পৰা গুচি আহিবই নালাগিছিল। কিয়? তাৰ পৰা গুচি নাহা হ'লে ভাইটিও আমাৰ লগত থাকিলে হয়। আৰু মা শুনিছা? তোমালোক ঘৰলৈ যোৱাগে, যোৱা। ঘৰলে? অঁ, দুদিনমান থাকি আহাগৈ। কিন্তু এতিয়া কেনেকে যাম? প্ৰাণৰতো এক্সাম শেষেই হোৱা নাই। তাৰ পৰীক্ষা শেষ হ'লে মই তাক থৈ আহিম, যোৱা। তাৰপিছত তোমালোকক লৈ আহিম। কি কাৰণে আমাক ঘৰলৈ যাবলৈ কৈছে? হাতত পইচা পাতি নাথাকিলে তোমালোকে ইয়াতকৈ শিল খাই থাকিবা নেকি? আৰু দুদিনমান পাছত ঘৰলৈ যাবলৈ বাছ ভাড়াটো নাথাকিব। দুদিনমান থাকাগৈ। মোৰ কাম এটা হ'বলগীয়া আছে, সেইটো হ'লে পাছত মই তোমালোকক লৈ আহিম। ঠিক আছে দিয়ক, তাৰ বাহিৰেতো আৰু উপায়ো নাই। কালি যাবলৈ সাজু হোৱা। কি যে দিন আহিল, নাখাই মৰিব লাগিব বুলি ভবাই নাছিলোঁ। ৰুবুলৰ মানুহজনীৰ কেছটোত সি মোক দিবলগীয়া টকাখিনি দিয়া নাছিল। ময়ো এৰি দিয়া নাছিলোঁ। সি মোক এটা ডেট দিছিল। সেই ডেট অহাৰ আগে আগে সি ঘৈণীয়েক আৰু সৰু ল'ৰাটোক মাকৰ ঘৰলৈ পঠিয়াই দিছিল। ডাঙৰ ল'ৰাটোৰ পৰীক্ষা থকাৰ কাৰণে সি যাব নোৱাৰিলে। সি জানে যে মই হুলস্থুল কৰিম টকা নাপালে। আৰু কেনেবাকে ঘৈণীয়েকে কথাটো গম পাই বুলি এই ঘৈণীয়েকক আগতে মাকৰ ঘৰলৈ পঠিয়াই দিলে। সেইদিনা সি মোক পইচা দিয়াৰ ডেট আছিল। তই? মইতো কৈছিলোৱে যে মই সময়ত হাজিৰ হৈ যাম। দিয়ক, মোৰ পইচাখিনি দিয়ক। দেউতা, আমি প্ৰাণহঁতৰ ঘৰলৈ যাম নেকি? প্ৰাণৰ ঘৰলৈ? মানে আমিও বহুত দিন যোৱা নাই, সিও ইয়ালৈ অহা নাই। তোৰ ঘৰত থাকি আমনি লাগিছে নেকি? অলপ লাগিছে। অকলে অকলেনো ঘৰত কিমান সোমাই থাকিম? হয় দে, ময়ো দাদাহঁতৰ ঘৰলৈ বহুত দিন যোৱা নাই। ঠিক আছে, ওলা গৈ যা। মই কিন্তু সিহঁতৰ ঘৰত অকণমান দেৰি থাকিম। থাকিবি দে, মোৰো কাম এটা আছে, গৈ কামটো কৰি আহিম। হ'ব বাৰু। ঠিক আছে, যা, ওলা গৈ। মোক পইচা লাগিব, মোক পইচা দিয়ক, বাছ। মোৰ হাতলৈ পইচা অহাই নাই, তই দিয়ক বুলি ক'লে মই কেনেকৈ দিম? পইচাই যদি দিব নোৱাৰে কাম কেলে কৰোৱাইছিল? মই আৰু কোনো কথা নুশুনো। মোক আজি পইচা লাগিব, বাছ, মোক পইচা দিয়ক। প্ৰাণ! ঐ প্ৰাণ! অৱতাৰ 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 অৱতাৰ। দেউতা, মই বহুত দিন উপাখা ঘৰলৈ যোৱা নাই, তাইও অহা নাই। যাওঁ নেকি? যা।
মই আৰু কিমান সময় ৰখিব লাগিব? মোক আৰু দুদিনমান সময় দিয়া বাদল। নাই নাই, সেই চব নহ'ব। মই আৰু সময় দিব নোৱাৰো। মোৰ হাতত পইচা পৰাই নাই অ'। সেইবোৰ মই কি জানো? মই কাম কৰা মানুহ, কাম কৰি দিছো বাছ। মোক এতিয়া পইচা লাগিব। মইতো তোক পইচা নিদিওঁ বুলি কোৱা নাই। কেতিয়া দিব? মই নাখাই মৰাৰ পাছত? নাখাই মৰিবলগীয়া অৱস্থাটো নহয় বাদল। মোৰ কথা মইহে জানো। মোক পইচা লাগিব, মোক পইচা দিয়ক বাছ। মোৰ হাতলৈ পইচা অহাই নাই, তই দিয়ক বুলি ক'লে মই কেনেকৈ দিম? পইচাই যদি দিব নোৱাৰে কাম কেলে কৰোৱাইছিল? মই আৰু কোনো কথা নুশুনো। মোক আজি পইচা লাগিব বাছ, মোক পইচা দিয়ক। প্ৰাণ! ঐ প্ৰাণ! প্ৰাণ! দেতা, মাত বোল নাই দেখোন। মই ভিতৰৰ পৰা চাই আহোঁ, তুমি ইয়াতে ৰখা। ঠিক আছে, যা। উপাখা! 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 প্ৰাণ! ঘৰত কোনো নাই। ই কিতাপবোৰ এনেকে থৈ গ'ল। ক'ত বা গ'ল? চে, দাদাহঁতৰ ঘৰৰ মানুহবোৰ ক'লৈ গ'ল? দুৱাৰ খিৰিকীবোৰ খোলা দেখোন। এনেকৈনো দুৱাৰ খিৰিকী খুলি ঘৰ এৰি থৈ যায়নে? কিবা বিপদ আপদ হোৱা নাইতো? আৰে তই নুবুজ কিয় কথাবোৰ? হা, মই একো বুজি নাপাওঁ। মোক পইচা লাগে বাছ। মোকতো ভয় লাগিছে। তই কিয় আহিলি? তোক মই অৱতাৰ অৱতাৰ অৱতাৰ। অৱতাৰ সহযোগ কৰিলে এবজৰ্ব, খুজলি নেহি এবজৰ্ব কৰো। निहार नेचुरल्स हेयर ऑयल।